আশা লং লিভ ইংলেণ্ড পথাৰত আদিবাসীসকলৰ মাটি কৰা বন্ধ কৰক ইংলেণ্ড পথাৰত আদিবাসীসকলৰ মাটি কৰা বন্ধ কৰক We want ST We want ST সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ পাট্টা প্ৰদান কৰক চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 টাকা বৃদ্ধি কৰক চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 ST our legal demand ST our legal demand We want ST দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয় দাবী জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টাকা দিব লাগে আৰু আদিবাসী গাঁৱে ভূঞে থকা যি মাটি পাট্টা দিব লাগে আৰু লগতে নাগালেণ্ড সীমান্ত যি অশান্ত হৈ আছে নাগালেণ্ড সীমান্ত অতি শীঘ্ৰে সমাধান কৰিব লাগে আৰু ইংলেণ্ড পথাৰৰ আদিবাসীসকলৰ যি মাটি হেড কোম্পানীক দিছে এই হোটেল বনাবৰ কাৰণে ইয়াক বিনা চৰ্তে ঘূৰাই দিব লাগে আৰু আদিবাসীসকলৰ যি দীৰ্ঘদিনীয়া দাবী আমাৰ জনজাতিকৰণ অতি শীঘ্ৰে দিব লাগে অসম চৰকাৰে যেনেকে ধৰণৰ প্ৰধানমন্ত্ৰী আহি অসমত ঝুমুৰ নাচি গ'ল বাগানৰ চাহ বাগানত ঝুমুৰ নাচি কিনে অসম চৰকাৰে প্ৰধানমন্ত্ৰীয়ে আজিলৈকে মাটি পাট্টা দিয়া নাই মাটি পাট্টা দিম বুলি 4-5 জনৰ নোটিছ দিছে কিন্তু এইটো খাজনা দিব নোৱাৰো আমি আৰু 2019 বিজেপি চৰকাৰ মাটি পাট্টা দিছিল আজিলৈকে আদিবাসীসকলে খাজনা দিব পৰা নাই কাৰণ চাৰিসীমা দেখাই দিব চাৰিসীমা যদি দেখাই নিদিয়ে কেনেকৈ এইটো মাটি পাট্টা দিছে এই নাটকীয়ভাৱে আদিবাসীসকলক যেতিয়া ইলেকশ্যন আহে একটা স্কিম সিহঁতে ঘোষণা কৰে আজি অসমৰ আদিবাসীসকলক মাটি পাট্টাটো ৰেচন কাৰ্ডে বহুত মানুহ পোৱা নাই এনেকুৱা দুৰৱস্থা য'ত আদিবাসী গাঁও আছে য'ত আদিবাসীসকলৰ ফৰেষ্ট ভিলেজ আছে তাতে আদিবাসী এনেকুৱা অত্যাচাৰ কেইদিনমান কোকৰাঝাৰত দেখিলে আপোনালোকে চিৰাঙত দেখিলে আদিবাসী য'ত আছে বসবাস কৰিছে এভেকশ্যন ইহঁতৰ ওপৰত অত্যাচাৰ চলি আছে এই বিজেপি চৰকাৰ আৰু অসম চৰকাৰৰ যি নীতি আদিবাসীসকলক ধ্বংস কৰা যেনেকৈ আমি কাৰ্বি আংলঙত দেখিলোঁ কাৰ্বি আংলং এই বাগানত আমাৰ কাৰ্বি আংলং বাগানবিলাকত আদিবাসীসকলৰ ফৰেষ্ট এৰিয়াত আছে ইহঁতক এভেকশ্যন কৰিবৰ কাৰণে যি যজা চলাই আছে আমি এইটো বন্ধ হ'ব লাগে অসম চৰকাৰক আমি দাবী জনাইছোঁ আমাৰ আজি আমি কৈছোঁ যে গোটেই অসমত ৰাজ্যজোৰে বাগানে গাঁৱে ভূঞে জ্বৰ সমদল আৰম্ভ কৰিম কাৰণ বিধানসভাত আমাৰ ইমান ডাঙৰ MLA MP আছে মন্ত্ৰী আছে আজিলৈকে ইহঁতে এটা মাত নামাতে বহি থাকে চুপচাপ আজি আমি আহ্বান কৰিছোঁ অসমৰ আদিবাসী ৰাইজক গাঁৱৰ পৰা জ্বৰ সমদলে হওক যিকোনো গণতান্ত্ৰিক আন্দোলন আমি আজিৰ পৰা ইয়াৰ পৰা ঘোষণা কৰি আছোঁ।